হয় আপোনালোকে জানে আমি মেঘালয়ৰ বিভিন্ন জাগাতে ঘূৰোঁ। চ' এইবিলাক জাগা আমি আপোনালোকৰ মাজত তুলি ধৰোঁ, আপোনালোকে দেখিব পাৰে। আপোনালোকক জনাইছোঁ যে আমি বিভিন্ন ধৰণৰ ব্লগ বনাওঁ মেঘালয়ৰ। চ' আজি এনেকুৱা জাগাত গৈ আছোঁ, এই জাগাটো দেখিব বহুত এখন আনএক্সপ্ল'ৰ জাগা। যে মেঘালয়ত কিছুমান দৃশ্য আছে, কিছুমান ঠাই আছে, মানে কি ক'ম, এনেকুৱা অসাধাৰণ অসাধাৰণ দৃশ্য আছে আমি দেখাবৰ কাৰণে তো গৈ আছোঁ। হে গাইজ, ৱেলকাম বেক টু মাই আপেল আছাম ব্লগ। তো আজিৰ ব্লগত আপোনালোকে দেখিব পাৰিব বহুত ধৰণৰ বস্তু। তো দেখাম, আমি জাগা দেখাম, ঠাই দেখাম, মানে কি ক'ম, মানে এনেকুৱা অসাধাৰণ জাগা। আমিও নতুন, আপোনালোকেও নতুন। চ' গৈ আছোঁ, আপোনালোকে নিশ্চয় ভিডিঅ'টো অকণমান ধৈৰ্য সহকাৰে চাই থাকিব। অকণমান যদিও লং হৈ আছে ভিডিঅ'টো, আমি আপোনালোকক দেখাম, আপোনালোকে নিশ্চয় চাব পাৰিব বা দেখিব পাৰিব। বহুত ধুনীয়া ঠাই আমি গৈ আছোঁ। এটা হাতেৰে মোবাইলখন ধৰি ভিডিঅ'খন বনাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক, বহুত ইণ্টাৰেষ্টিং এখন ভিডিঅ'। চ' যাওঁতে যাওঁতে কিছুমান জাগা দেখাম আমি। আমি কোনফালে গৈ আছোঁ, আমি গৈ আছোঁ যদিও ৰুমৰাম ফালে। চ' ৰুমৰামত থাকি আমি ক'ত যাম, আমি কি কি কৰিম, এইটো যাতে আমি আপোনালোকক শ্বেয়াৰ কৰিম। আপোনালোকে নিশ্চয় দেখিব পাৰিব। ৰুমৰাম বজাৰ যে এখন বৃহৎ ডাঙৰ বজাৰ আছে মেঘালয়ত, আপোনালোকে হয়তো নাজানে, কোনোবাই হয়তো জানে। যে ৰুমৰাম বজাৰখন আমি দেখাবৰ কাৰণে ওলাই আহিলোঁ। চ' আৰু এইফালে যাম, ৰুমৰাম বজাৰৰ ফালে ক'ত যায়, কি কি কৰে, মানে কোনফালেদি ওলায়, আমি A to Z তুলি ধৰিম। বজাৰখন হয়তো দেখাম। আমি আপোনালোকে জানে মেঘালয়ত বিভিন্ন ধৰণৰ ব্লগ বনাওঁ, আমি ব্লগ বনাই ভাল পাওঁ। চ' সেই হিচাপে আমাৰ ফেচবুকৰ দৰ্শকক আমি জনাব খুজিছোঁ যে আজিৰ ব্লগটা এনেকুৱা ব্লগ। চ' আপোনালোকে দেখিব। চ' এনেকুৱা ব্লগ আমি কেতিয়াও বনাওঁ নাই, আজি ফাৰ্ষ্ট টাইম এই ধৰণৰ ব্লগ বনাই আছোঁ। আপোনালোকে নিশ্চয় দেখিব পাৰিব, বহুত ধুনীয়া ব্লগ। চ' যাম, যাতে কিছুমান কথা ভাবিলোঁ। ৰাস্তাটো চাওক আপোনালোকে, ৰাস্তাৰ কাষতে আহিলোঁ, বহুত ধুনীয়া ৰাস্তা। আৰু এই যে তামোলৰ গছবিলাক দেখিছে, যে মেঘালয়ত বিখ্যাত বুলি ক'লে 1 নম্বৰ তামোলৰ গছ আৰু তামোল। আপোনালোকে জানে মেঘালয়ৰ তামোল দি বিভিন্ন ৰাজ্য চলে, বিভিন্ন জাগা চলে। আৰু যদিও তামোলৰ ছিজন আহি গ'ল, আপোনালোকে হয়তো বেপাৰীবিলাক সাজু হৈ থাকক, আমি দেখাম তামোল কিমান দূৰলৈকে আহিলোঁ, কি আহিলে। চ' নেক্সটত আমি দেখাম। আৰু এতিয়া আমি পাই গ'লোঁ এই যে ৰাস্তাৰ ওপৰত আপোনালোকে যে দেখিছে, এখন ধুনীয়া কৰি ঘৰ বনাইছে। চাওক মেঘালয়ৰ সংস্কৃতি, কালচাৰ। আমি বজাৰখন অকণমান নামিলোঁ ঘৰ দেখাবৰ কাৰণে। এই যে ৰাস্তাটো দেখিব পাৰিছে, যে এই ৰাস্তাটো এইফাল দিয়ে যায়, উলিয়াম নগৰ যাব পাৰিব। আৰু আমি যোনফালে আহিলোঁ এইফালৰ পৰা উলিয়াম নগৰ যাব পাৰে। চ' ৰাস্তাৰ ওপৰত আমি দেখাইছোঁ ঘৰটো কেনেকুৱা বনাইছে, মানে এনেকুৱা অসাধাৰণ ঘৰ বনাইছে। মেঘালয়ত মানে এইবিলাক ঘৰ ট্ৰেডিশ্যনেল হয়, আপোনালোকে হয়তো জানে। বহুত ধুনীয়া ট্ৰেডিশ্যনেল ঘৰ বনাইছে ৰাস্তাৰ ওপৰতে। আমি ৰাস্তাৰ তলেৰে গৈ আছোঁ। তো ৱেলকাম টু তুৰা। তো আমি তুৰালৈকে গৈ আছোঁ, বা উলিয়াম নগৰ মানে